নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। যোৱাকালি জুবিন ক্ষেত্ৰৰ পৰা বিদ্যুৎ সংযোগ কৰ্তন কৰা হ'ল। এইটো এটা আমাৰ কাৰণে খুবেই দুখৰ কথা বুলি ক'ব লাগিব। জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। প্ৰায় 5 মাহ দিন হৈ গ'ল, দুখীয়ে উপযুক্ত শাস্তি পোৱা নাই। আনফালে জুবিন ক্ষেত্ৰৰ কাম এতিয়াও বাকী ৰৈছে। জুবিন ক্ষেত্ৰত মাত্ৰ কেইখনমান তিনপাত লাগিছে, তাৰ বাহিৰে এতিয়ালৈকে জুবিন ক্ষেত্ৰৰ কাম একোৱেই আগবঢ়া নাই। যিখন চৰকাৰে নেকি যিমান পাৰে সোনকালে চৰকাৰী কামবিলাক কৰিবলৈ যত্ন কৰে, সেই একেখন চৰকাৰেই কিন্তু জুবিন ক্ষেত্ৰৰ কাম কৰোঁতে বহুতেই লেহেমীয়া কৰিছে। সেয়াই নহয়, যোৱাকালি জুবিন ক্ষেত্ৰৰ পৰা বিদ্যুৎ সংযোগো কৰ্তন কৰা হ'ল। তো চৰকাৰে জুবিন দাৰ প্ৰতি অকণমান গাফিলতি কৰিছে যেন আমাৰ অনুভৱ হৈছে। আপোনাৰ কি হৈছে কমেণ্ট ছেকশ্যনত জনাব। আপোনাৰো অনুভৱ হৈছে নেকি যে বিজেপি চৰকাৰে জুবিন ক্ষেত্ৰৰ প্ৰতি বা জুবিন দাৰ প্ৰতি অকণমান অৱহেলা কৰিছে নেকি? আপোনাৰ অনুভৱ হৈছে নি? কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। মোৰ কিন্তু অনুভৱ হৈছে যে বিজেপি চৰকাৰে জুবিন দাক অকণমান অৱহেলা কৰিছে। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰূপহীহাটৰ পৰা। খবৰ ওলাই পৰিছে ৰূপহীহাটত যোৱাকালি প্ৰশাসনে চলালে উচ্ছেদ অভিযান। এইবাৰ উচ্ছেদ অভিযান চলাইছে পথাৰত। উচ্ছেদ অভিযান চলাইছে চৰকাৰী মাটিত যিসকলে মীন পালন কৰিছে তেওঁলোকৰ ওপৰত। খবৰ লোৱা অনুসৰি ৰূপহীহাটৰ পথাৰৰ ভূমিত যিবিলাক নেকি চৰকাৰী ভূমি, সেই চৰকাৰী ভূমিবিলাকত একাংশ লোকে এতিয়া খেতি কৰিছে, একাংশ লোকে এতিয়া মাছ উৎপাদন কৰিছে। আৰু যিবিলাক নেকি এতিয়া চৰকাৰে বা প্ৰশাসনে তেওঁলোকক উচ্ছেদ চলাইছে বুলি খবৰ ওলাই পৰিছে। তো ইয়াতেনো কি কম, উচ্ছেদ অভিযানক লৈ বহু লোকে প্ৰশংসা কৰিছে, ভাল পাইছে। কিন্তু কথাটো হৈ গ'ল কি, য'ত নেকি খেতি কৰা হয় ন, খেতি পথাৰবিলাক লোকচান কৰিব নালাগে, মই সেইটো ভাবোঁ। তেওঁলোকক চান্স দিব লাগে যে এইবাৰেই লাষ্ট তোমালোকে খেতি কৰিলা, নেক্সট টাইমৰ পৰা কিন্তু খেতি কৰিব নোৱাৰিবা, যাতে খেতিখিনি নষ্ট নহওক তাৰ ওপৰত গুৰুত্ব দিব লাগে। কিন্তু নাই, মুঠতে উচ্ছেদ বুলি ক'বলৈ গ'লে গছ গছনি যি থাকে ফালৰ পৰা কাটি তহিলং কৰি দিয়ে। তো এইটো বেয়া কথা। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মাজুলীৰ পৰা। তো মাজুলী আৰু লখিমপুৰ সংযোগী যি নেকি নতুন দলং বৰ্তমান নিৰ্মাণ কৰা হৈছে, সেই দলঙৰ ওপৰত কিছু উদণ্ড যুৱকে বাইক ষ্টাণ্ট কৰা আৰম্ভ কৰি দিছে। এইটো খুবেই বেয়া কথা, কাৰণ ইমান বৰ্ষৰ মূৰত মাজুলী আৰু লখিমপুৰ সংযোগী দলংখন সম্পূৰ্ণ হৈছে আৰু সেই দলংখন চাবৰ কাৰণে একাংশ লোক এতিয়া তালৈ মানে বৰ খুদ বৈছে। একাংশ লোকে চাবলৈ গৈছে সেই দলংখনকে। এতিয়া তাতে কিছুমান যুৱকে বাইক ষ্টাণ্ট কৰা আৰম্ভ কৰি দিছে। ইয়াৰ ফলত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। গতিকে এনেকুৱা ধৰণৰ কৰিব নালাগে। প্ৰশাসনেও ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা লৈছে। মাজুলী আৰু লখিমপুৰ সংযোগী দলঙৰ ওপৰত যদি কোনোবাই এতিয়া বাইক ষ্টাণ্ট কৰে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি কৈছে আৰু অলৰেডি বিহিত ব্যৱস্থা লৈছেও। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। বিজেপি চৰকাৰে বাল্য বিবাহ বন্ধ কৰিলে। বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে যিমান পাৰে সিমান প্ৰচেষ্টা চলালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে। এই ক্ষেত্ৰত কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ আমি প্ৰশংসা কৰিব লাগিব। তেখেতে বাল্য বিবাহৰ ওপৰত কঠোৰ আইন আনিলে আমাৰ অসমত। এতিয়া বাল্য বিবাহৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে যি কঠোৰ ব্যৱস্থা ল'লে, তাৰ কাৰণে আমাৰ অসমত যথেষ্ট পৰিমাণৰ লাভালাভ হৈছে। অসমত যথেষ্ট পৰিমাণৰ বাল্য বিবাহ কমি গৈছে। খবৰ ওলোৱা অনুসৰি আমাৰ অসমত ছোৱালী বাল্য বিবাহৰ সংখ্যা প্ৰায় 84% হ্ৰাস পাইছে। ল'ৰাৰ বাল্য বিবাহৰ সংখ্যা প্ৰায় 91% হ্ৰাস পাইছে। কিশোৰী গৰ্ভধাৰণ প্ৰায় 75% হ্ৰাস পাইছে। আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল, বাল্য বিবাহ গোচৰৰ বিৰুদ্ধে প্ৰায় 95% চাৰ্জশ্বিটৰ হাৰ বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। মানে ইয়াৰ ফলত কি হৈছে, আপোনাৰ যেতিয়া সৰু ছোৱালী এজনী আপোনাৰ প্ৰেগনেণ্ট হয়, তেতিয়া সেই সৰু ছোৱালীজনীৰ বহুখিনি অসুবিধা হয়। যেতিয়া জোখৰ বয়সতকৈ কম বয়সত প্ৰেগনেণ্ট হৈ যায়, তো মাকৰ কাৰণে আৰু সন্তানৰ কাৰণে উভয় কাৰণে প্ৰব্লেমেটিক হ'ব পাৰে, মানে আপোনাৰ মেডিকেল প্ৰব্লেম হ'ব পাৰে। তো তাৰ কাৰণে এটা নিৰ্ধাৰিত জোখ আছে,
সিমানটো বয়সতহে বিয়া পাতিব লাগে কিন্তু আগতে সেইবিলাক নহয় যেতিয়া তেতিয়া বিয়া পাতি দিয়ে সো এই বাল্য বিবাহৰ ওপৰত যেতিয়া কঠোৰ হ'ল তাৰ পাছত অসমত যথেষ্ট পৰিমাণৰ বাল্য বিবাহ কমিছে এতিয়াও যে বাল্য বিবাহ একেবাৰে নহয় তেনেকুৱা নহয় হয় কিন্তু কমিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতেই অসম আৰক্ষীৰ বেটেলিয়ানৰ ওপৰত বিৰাটেই এটা ভাল খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে অসম বেটেলিয়ান অধিক সুৰক্ষা আৰু অধিক শক্তিশালী কৰিব এতিয়া অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি অসম বেটেলিয়ানৰ ওপৰত কেইবাটাও তেখেতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে নতুন 5টা কামাণ্ডো বেটেলিয়ান গঠন কৰা হ'ব বুলি জনাইছে আৰক্ষী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে 10,000টা নতুন 2 BHK গৃহ নিৰ্মাণ কৰিব বুলি জনাইছে আৰু তাৰ লগতে বহুখিনি তেখেতে মানে কথা কৈছে আৰু অসম বেটেলিয়ানৰ ওপৰত যিকেইটা বেছি প্ৰয়োজনীয় সেইকেইটাৰ বিষয়ে জনাইছো আপোনালোকে আগতে গম পাইছিলে নেকি বাৰু কমেন্ট সেকশনত জনাব ইমান ভাল খবৰ বিলাক দিছো লাইক এটা কিন্তু কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চৰকাৰী গৃহৰ ওপৰত আপুনি বাৰু চৰকাৰী ঘৰ লাভ কৰিলে নে কমেন্ট সেকশনত জনাব আপুনি যদি গাঁৱলীয়া অঞ্চলৰ তেন্তে আপোনালোকে মানে জিঅ'টেক কৰিলে চৰকাৰী ঘৰ পাব আৰু আপোনালোকে জিঅ'টেক যদি কৰিছিলে এতিয়া সাৰ্ভে চলিব আৰু সেই সাৰ্ভে অনুসৰি আপোনালোকক চৰকাৰী ঘৰ দিয়া হ'ব এটা যিসকল নেকি আৰবান এৰিয়াৰ যিসকল মানে টাউন এৰিয়াৰ তো টাউন এৰিয়াৰ বিলাকক PMYGU বুলি তেওঁলোকক সহায় কৰা হয় তেওঁলোকক সেই আঁচনিৰ জৰিয়তে সুবিধা প্ৰদান কৰা হয় যে তেওঁলোকে আবেদন কৰিব পাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আপুনি যদি টাউন এৰিয়াত থাকে তো চৰকাৰী ঘৰৰ কাৰণে শীঘ্ৰেই আবেদন কৰক আজি সাউন্ড কোৱালিটি অকনমান বেয়া পাব পাৰে কাৰণ বেলেগত ভিডিঅ' বনাইছো তাৰ কাৰণে কি হৈছে মোৰ ষ্টুডিঅ'টো আপোনাৰ সবফালে মানে একস্ট্ৰিক ফৰ্ম লগাই থোৱা থাকে ইকো নহয় ইয়াতে কি হয় একো ব্যৱস্থা নাই তাৰ কাৰণে অলপ ইকো হ'ব পাৰে ক্ষমা কৰিব কালিলৈ পৰা ভাল জায়গাত ভাল মানে ভিডিঅ' পাব আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতেই নতুনকৈ এটা নিয়ম জাৰি কৰা হৈছে আগন্তুক ইলেকশ্যনক লৈ আগন্তুক নিৰ্বাচনক লৈ আমাৰ অসমত এটা নিয়ম জাৰি কৰি দিয়া হৈছে আগন্তুক বিধানসভা নিৰ্বাচনত এইবাৰ কোনো লোকেই মোবাইল ফোন লৈ যাব নোৱাৰিব বুলি জনাইছে মানে নিৰ্বাচন ভোট কেন্দ্ৰৰ চৌহদত মোবাইল ল'ব পাৰিব কোনো কথা নাই কিন্তু আপোনাৰ ভোট কেন্দ্ৰৰ ভিতৰত আপোনালোকে মোবাইল ফোন লৈ গৈ ভোট দিব নোৱাৰিব বুলি এইবাৰ নিৰ্বাচন আয়োগে জনাইছে আমাৰ অসমত এইটোটা কঠোৰ নিয়ম জাৰি কৰি দিছে আগন্তুক যেহেতু বিধানসভা নিৰ্বাচন হ'ব খুব সোনকালে 26 চনতে আৰম্ভ হ'ব মে মানত হয়তো নিৰ্বাচন হৈ যাব সাকে তো তাৰ কাৰণে এয়া নতুন নিয়ম জাৰি কৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ব্ৰিটেনৰ পৰা ব্ৰিটেনৰ ৰাজকুমাৰক গ্ৰেফতাৰ কৰা হৈছে আৰু গ্ৰেফতাৰ কিয় কৰিছে জানেনে শুনিলে আচৰিত হ'ব ব্ৰিটেনৰ ৰাজকুমাৰৰ নাম এপেষ্টিন ফাইলত ওলাইছে যি এপেষ্টিন ফাইলৰ হৈতে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আদানীৰ নামো হাঙুৰ ফাই পৰিছিলে হে একেখন এপেষ্টিন ফাইলতে ব্ৰিটেনৰ ৰাজকুমাৰৰ নামো ওলাইছে হাঙুৰ খাইছে যাৰ কাৰণে নেকি এতিয়া ব্ৰিটেনৰ ৰাজকুমাৰক এৰেষ্ট কৰা হৈছে হে এপেষ্টিন ফাইলত বহু ডাঙৰ ডাঙৰ মানুহৰ নাম ওলাইছে কিন্তু তেওঁলোকৰ ওপৰত এতিয়ালৈকে একচন লোৱা দেখা নাই কিন্তু ব্ৰিটেনে একচন লৈছে ব্ৰিটেনৰ চৰকাৰে একচন লৈছে ব্ৰিটেনৰ ৰাজকুমাৰৰ ওপৰত একচন লৈছে তেখেতক এৰেষ্ট কৰা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে মেঘালয়ৰ পৰা মেঘালয়ৰ নৱম শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰই নিৰ্মাণ কৰি উলিয়াইছে ডিজাইন কৰিছে এনেকুৱা এটা ডিভাইচ যিটো ডিভাইসে LPG গেছ লিক ডিটেক্ট কৰিব মানে আপোনাৰ ঘৰত যদি LPG গেছ লিক হৈ থাকে সেই বস্তুটো ডিটেক্ট কৰিব এটা মেচিনে আৰু সেই মেচিনটো ডিজাইন কৰিছে মেঘালয়ৰ এজন 9 বছৰীয়া যুৱকে তো সেই যুৱকজন মোৰ মতে প্ৰশংসাৰ পাত্ৰ আৰু তেখেতৰ সেই ইনভেনচনক মোৰ মতে আগবঢ়াই নিব লাগে ডাঙৰ ডাঙৰ কোম্পানী বিলাকে এতিয়া এনেকুৱা সৰু সৰু ইনভেনচন বিলাকে এসময়ত গৈ ভাল মানে হিষ্ট্ৰি ক্ৰিয়েট কৰিব পাৰে ই এটা ভাল মানে ই হ'ব পাৰে মানে সেন্স আনিব পাৰে ঠিক আছে তো সেই কাৰণে এনেকুৱা ধৰণৰ ইনভেনচন বিলাকক মোৰ বুধেৰে তেওঁলোকক সাপোৰ্ট কৰিব লাগে তো সৰকাৰি হক বা যিবিলাক নেকি ধৰি ইনভেস্টৰ আছে তেওঁলোকে সহায় কৰিব সাপোৰ্ট কৰিব লাগে LPG গেছ লিক হৈ থাকিলে ডিটেক্ট কৰি ল'ব কি এলাৰ্ম বাজি যাব গতিকে কিমান এটা ভাল নহয় জানেন
গতিকে এইটো হ'ব লাগে মানে তেখেতৰ কামটোক আগবঢ়াই নিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি পাইছে নিৰ্বাচন কিন্তু এতিয়া পৰ্যন্ত বিৰোধী মিত্ৰজোঁটৰ আসনৰ ভাগ বতৰা হোৱা নাই এতিয়ালৈকে তেওঁলোকৰ মানে মিত্ৰতাই হোৱা নাই তো অখিল গগৈ ডাঙৰীয়াৰ খং উঠি গৈছে কাৰণ নিৰ্বাচন তেনেই সমাগত তেওঁলোক বৰ্তমান সময়ত মানে খুব সৰু পাৰ্টি তো তেওঁলোকে আগতীয়াকৈ প্ৰচাৰ চলাব লাগিব প্ৰসাৰ কৰিব লাগিব নিজৰ পাৰ্টিটোক কিন্তু এতিয়ালৈকে কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱা নাই কংগ্ৰেছে মিত্ৰতা ডিলে কৰি আছে তো অখিল গগৈ ডাঙৰীয়াই যোৱাকালি খঙতে কৈছে যে খুব সোনকালেই গৌৰৱ গগৈয়ে মিত্ৰতাৰ ওপৰত স্পষ্ট স্থিতি আগবঢ়াব লাগিব আৰু যদিহে স্পষ্ট স্থিতি নবঢ়ায় তেনেহ'লে ৰাইজৰ দলে নিজাববীয়াকৈ প্ৰায় ৪৬টা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব হৰা জিকা সেইটো নিৰ্বাচনত আছেই কিন্তু ৪৬টা আপোনাৰ বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব বুলি জনাইছে ৰাইজৰ দলৰ তৰফৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে আকৌ সেই পলিটিকেল নিউজে ওলাই পৰিছে তো যিদৰে নেকি বিৰোধীৰ আপোনাৰ মিত্ৰতা হোৱা নাই এতিয়ালৈকে স্পষ্ট হোৱা নাই ঠিক তেনেকৈ অসম গণ পৰিষদ বিজেপি UPPL BPFৰ মাজতো এতিয়ালৈকে স্পষ্টতাৰে মানে তেওঁলোকৰ আপোনাৰ মিত্ৰতা হোৱা নাই এইবাৰ নিৰ্বাচনক লৈ সবেই অকণমান সংগীত হৈ আছে সবেই যেহেতু যেতিয়া নেকি আপোনাৰ শাসন কৰিবলৈ ল'ব সবেই যেতিয়া কেৱল গাদীখনৰ কথাই চিন্তা কৰিব তেতিয়া এনেধৰণৰ পৰিস্থিতি হোৱাটো স্বাভাৱিক কথা এতিয়া অসম গণ পৰিষদ বিজেপি UPPL BPFৰ মাজতো আসনৰ ভাগ বতৰা হোৱা নাই আৰু বিজেপিটো কৈছেই যে অগপয় বিচৰা মতে তেওঁলোকক আসন দিয়া নহব যদি অগপয় নামানে তেন্তে সেই জায়গাত সেই বিধানসভা সমষ্টিত বন্ধুত্বপূৰ্ণভাৱে আপোনাৰ নিৰ্বাচন খেলা হ'ব বুলি কৈছে মানে দুয়োটা দলৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি কৈছে ঠিক তেনেকৈ আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ৰঙানদী সমষ্টিত হৈ আছে এতিয়া ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকা বুলি এজনে লিড লৈ আছে বিজেপিৰ পৰা তেখেতে টিকট পাব বুলি ওলাইছে তাৰ লগে লগে আকৌ অসম গণ পৰিষদৰ জয়ন্ত খাউন বুলি তেখেতো বহু দিনৰ পৰা নিৰ্বাচন খেলি আহিছে গতিকে তেখেতেও তাতে টিকেট পাব বুলি শুনি আছো ঠিক তেনেকুৱা মানে সেই সমষ্টিটোক লৈ এতিয়া অকণমান মানে টনা জোৰা চলি আছে বিজেপিৰে টিকেট দিব নে অগপৰ টিকেট দিব সো এনেকুৱা ধৰণৰ হৈছে আৰু যি কি নহওক এতিয়া অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ পাছতেই 14 মাৰ্চৰ দিনাখন বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি জনাইছে গতিকে সেই দিনাখনহে গম পোৱা যাব যে প্ৰকৃতাৰ্থত কোনে টিকট পাব আমি 14 মাৰ্চলৈ ৱেইট কৰিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিজেপি চৰকাৰে বহুত কাম কৰিছে বিগত 5 বছৰত বিজেপি চৰকাৰে বহুখিনি কাম কৰিছে কিন্তু এই বহু কাম কৰিছে যে এইটো আমি কেনেকৈ গম পাইছো আমি ঘৰতে থাকি বিজেপি চৰকাৰে কি কাম কৰিছে আমি কেনেকৈ গম পাইছো বাৰু কওকচোন আমাৰ চকুৰে কেৱল দেখিছো আমাৰ ফ্ৰণ্টত যিখিনি কাম হৈ আছে সেইখিনি সম্পৰ্কেহে দেখিছো কিন্তু বিজেপি চৰকাৰে যে বিগত 5 বছৰত বহুখিনি কাম কৰোৱাইছে সেইটো আমাক দেখুওৱা গৈছে আৰু সেই বস্তুটো আমি দেখিছো এডভাৰটাইজমেন্টৰ জৰিয়তে আমি যেতিয়া নেকি ফেসবুকটো খুলিম ফেসবুকটো খোলাৰ লগে লগে কোনোবা এজন সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰৰ ভিডিও দেখো যে আমুকত বিজেপিয়ে এইটো কৰিলে তামুকত বিজেপিয়ে সেইটো কৰিলে বা বিজেপিৰ এই কেইটা ভাল কাম আমুক এই বস্তুবিলাক আমি দেখা পাওঁ এডভাৰটাইজমেন্টৰ জৰিয়তে আৰু সেই এডভাৰটাইজমেন্টত বোলে অসম চৰকাৰে বিগত 5 বছৰত প্ৰায় 400 কোটি টকা খৰচা কৰিছে 400 কোটি টকা কেৱল এডভাৰটাইজমেন্টৰ নামত খৰচা কৰিছে মানে কি কাম কৰিলে কি নাই কৰা অৰুণোদয় আঁচনিৰ নামত এডভাৰটাইজমেন্ট কৰিবৰ কাৰণে 400 কোটি টকা খৰচা কৰি দিছে গতিকে আগৰ চৰকাৰবিলাকেও কাম নকৰা নহয় কৰিছে কিন্তু আগৰ চৰকাৰবিলাকে এডভাৰটাইজমেন্ট এনেকৈ কৰা নাছিল যে কি কাম কৰিলে কি কাম নাই কৰা আৰু এই চৰকাৰে এডভাৰটাইজমেন্ট কৰে যাৰ কাৰণে কি আমি গম পাওঁ যে কি কাম কৰিলে নাই কৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ পৰীক্ষাৰ প্ৰশ্ন কাকততো পলিটিক্স সোমাই গৈছে আপোনালোকে হয়তো খবৰ পাইছে যে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক আছে কিন্তু এতিয়ালৈকে প্ৰমাণ সহকাৰে তথ্য দাঙি ধৰিব পৰা নাই যাৰ কাৰণে নেকি গৌৰৱ গগৈ মুকলি আকাশৰ তলত আছে কাৰণ আপোনালোকে এবাৰ ভাবক যিজন ভিক্টৰ দাসে নেকি আপোনাৰ জুবিনদাৰ ন্যায়ৰ দাবী কৰিছিলে সেই ভিক্টৰ দাসক নেকি NSA লগাই জেলত ভৰাই ৰাখিছিলে গতিকে তেনে ক্ষেত্ৰত যেতিয়া নেকি এজন ব্যক্তি ৰাষ্ট্ৰদ্ৰোহত অপৰাধী বুলি
মানে দোষী সাব্যস্ত হ'ব তেতিয়া সেই ব্যক্তিজনক জানো এনেকৈ মুকলি আকাশৰ তলত থাকিবলৈ দিব কেতিয়াও নিদিয়ে তো গৌৰৱ গগৈ কিয় মুকলি আকাশৰ তলত আছে যদিহে তেখেতৰ পাকিস্তানৰ সৈতে লিংক পাইছে কাৰণ তাৰ উপযুক্ত প্ৰমাণ পোৱা নাই আৰু সেই কাৰণে গৌৰৱ গগৈ এতিয়া মুকলি আকাশৰ তলত আছে আৰু যি কি নহওক এতিয়া গৌৰৱ গগৈ সন্দৰ্ভত প্ৰশ্ন কাকতত প্ৰশ্ন আহিছে আৰু মানে প্ৰশ্ন এনেকুৱা ধৰণে উত্থাপিত মানে কাটিছে প্ৰশ্ন কাকতত প্ৰশ্ন হৈছে যে অসমৰ কোন গৰাকী নেতা হানিমুনত পাকিস্তানলৈ গৈছিলে মানে পলিটিক্স তাতো পলিটিক্স এডুকেশ্যনতো পলিটিক্স এইবিলাক কৰিব নাপায় এটলিষ্ট শিক্ষকে পলিটিক্সৰ সৈতে জড়িত হ'ব নালাগে আগবাইছো ইয়াৰ পাছৰো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সৰু পথাৰৰ পৰা যিখন চৰকাৰে নেকি কৈ আছে যে আমি হাই ক্লাছ শিক্ষা দিছো আমি বিদ্যালয় চৌহদ বিদ্যালয় খুব সুন্দৰকৈ নিৰ্মাণ কৰিছো আগৰ চৰকাৰৰ তুলনাত কিন্তু শুনিলে আচৰিত হ'ব বিগত 5 বছৰত প্ৰায় ৮,০০০তকৈও অধিক বিদ্যালয় কিন্তু বন্ধ হৈ গৈছে তাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় বাঢ়িছে আমাৰ অসমত তো চৰকাৰে এইবিলাক জানি বুজি কৰি আছে নি বাৰু যি কি নহওক এটা খবৰ লৈ পৰিছে সৰু পথাৰৰ বিদ্যালয় এক পয়া লগা অৱস্থা লৰা ছোৱালী আছে ৭৪ জন কিন্তু শিক্ষক আছে মাত্ৰ এজনহে এজন শিক্ষকে এখন এলপি স্কুলৰ ৭৪ জন লৰা ছোৱালীক পঢ়াই শুনাই আছে ইয়াতকৈ আৰু বেয়া অৱস্থা কি হ'ব পাৰে আমাৰ চৰকাৰী বিদ্যালয়ৰ আপোনাৰ যেনিবা কেইটকামান টকা আছে আপুনি পাৰ মান্থ 20,000 এবভ ইনকাম কৰে আপুনি বাৰু আপোনাৰ ল'ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত দিবনে মই আজিকালি দেখিছোঁ আমাৰ গাঁওবিলাকত হাজিৰা কৰে দিন হাজিৰা কৰে কিন্তু ল'ৰা ছোৱালীক পঢ়ায় ব্যক্তিগত বিদ্যালয়ত কিয় কাৰণ চৰকাৰী বিদ্যালয়ৰ ওপৰত আস্থা নাইকিয়া হৈছে দৰকাৰ হ'লে দিনটোত এসাঁজ ভাত খাব দৰকাৰ হ'লে মাঘৰ বিহু বহাগৰ বিহুত কাপোৰ কানি নল'ব কিন্তু নিজৰ ল'ৰা ছোৱালীক এতিয়া মানুহে প্ৰাইভেট বিদ্যালয়ত পঢ়ায় কি কাৰণে দেখাবৰ কাৰণে নহয় কিন্তু যাতে বেটাৰ কোৱালিটিৰ এডুকেশ্যন লাভ কৰে তাৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাইছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওপৰত বিশ্বজিৎ দৈমাৰীয়ে প্ৰায় 16 কোটি টকা খৰচা কৰি বিধানসভাৰ বিধায়কসকলক একোটাকৈ উপহাৰ দিছে 16 কোটি টকা সৰ্বমুঠ 16 কোটি টকা খৰচা কৰিছে ধেমালি নহয় কিন্তু মানে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কৈছে যে মই এইটো বুজাব বিচাৰিছো যে বিশ্বজিৎ দৈমাৰী তেখেতে দান কৰিব জানে এজন দানী মানুহ মানে যেহেতু বিধানসভাৰ শেষৰখন মানে অধিৱেশন আছিলে আৰু যিসকল বিধায়ক তেওঁলোকে 5 বছৰৰ কাৰণে বিধানসভালৈ নিৰ্বাচিত হৈ আহিছিলে তো তেওঁলোকৰ শেষৰখন বিধানসভাত বিশ্বজিৎ দৈমাৰীয়ে প্ৰত্যেককে নতুন বিধানসভাৰ এটা প্ৰতিমূৰ্তি মানে আগবঢ়াই যিটো ৰূপেৰে নিৰ্মিত আৰু সৰ্বমুঠ খৰচা হৈছে 16 কোটি টকা ধেমালি নহয় কি আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে খবৰ লাই পৰিছে ভৃগু কাশ্যপৰ ওপৰত ভৃগু কাশ্যপ হয়তো ৰাজনীতিলৈ যাব পাৰে আপোনালোকে ভৃগু কাশ্যপক ৰাজনীতিত দেখা পাব পাৰে ভৃগু কাশ্যপে যোৱাকালি এটা তেখেতে মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত তেখেতে কৈছে যে মোৰ বৰ্তমান ৰাজনীতি কৰাৰ ইচ্ছা নাই কিন্তু ভৱিষ্যতলৈ যদি মই ৰাজনীতি কৰোঁ তেন্তে হিমন্ত বিশ্ব শৰ্মা যিটো পাৰ্টিত থাকে সেই পাৰ্টিতহে মই ৰাজনীতি নামিম মানে ভৃগু কাশ্যপক আপোনালোকে আগন্তুক লোকসভা নিৰ্বাচনত হয়তো প্ৰাৰ্থিত্ব আগবঢ়োৱা দেখিবও পাৰে ঠিক নাই আৰু আপোনাক মই এটা কথা ক'ব বিচাৰো ৰাজনীতিত নানামিব বেলেগ মানুহে যিটো দৌৰত নামি আছে সেই দৌৰত নানামিব শিল্পী সদায় শিল্পী হৈ থাকক যতীন বৰা ৰাজনীতিত নামি এতিয়া কি হ'ল চাওক আপোনালোকে নিজেই অৱস্থা হয়নে নহয় গতিকে ৰাজনীতিৰ দৌৰত কেতিয়াও নানামিব নহলে আপোনালোকৰো সেই একেই অৱস্থা হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে জুনাইৰ বিধায়ক ভুৱন পেগুৰ ওপৰত ভুৱন পেগুক এতিয়া ৰাইজৰ ৰুখত পৰিছে বুলি খবৰ ওলাই পৰিছে খবৰ হৈছে 20 তাৰিখৰ খবৰ লাই পৰিছে যে ভুৱন পেগুৱে হেনো দীৰ্ঘদিন ধৰি প্ৰবঞ্চনা কৰি আহিছিলে তেখেতে ৰাইজৰ অজ্ঞাতে ভূমি হস্তান্তৰ চক্ৰান্তত তেখেতে বোলে জড়িত আছিলে যাৰ শুভত পৰি বিধায়ক ভুৱন পেগুক আঁঠু কঢ়াই লপা থপা দিলে মিচিং ৰাইজে এই ঘটনা আপোনাৰ জুনাইত সংঘটিত হৈছে জুনাইৰ তেখেত বিধায়ক আছিলে গতিকে বিধায়কেই হওক জুনেই হওক বেয়া কাম কৰিব নালাগে ঠিক আছে আপোনালোকে বহুত টকা এজন এমএলএ বহুত টকা ইনকাম কৰে 5 বছৰ ৰাজনীতি কৰি
50 বছৰ বহি খাব পৰা পইচা পাতি উপাৰ্জন কৰি লয় চাওকচোন আপোনালোকে নিজে চাওক না পলিটিচিয়ানবিলাকৰ ধন সম্পত্তি গতিকে তাৰ পাছতো সৰ্বসাধাৰণ ৰাইজক মাৰি খোৱাৰ চেষ্টা কিয় কৰে খাওক না পলিটিক্স কৰে সেইকাৰণে গতিকে সৰ্বসাধাৰণ ৰাইজক নেমাৰিব কিন্তু মাৰি মানে তেওঁলোকৰ ইমানেই লোভ বাঢ়ি যায় মুঠতে মাৰিব লাগে আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ চৌদিশে এতিয়া বৃদ্ধি পাইছে গুটখাৰ দাম আপোনালোকৰ তাতো চাগে গুটখাৰ দাম নিশ্চয় বৃদ্ধি পাইছে হয়নে নাই কেইটকা হ'ল 10 টকীয়া গুটখাটো 15 টকীয়া গুটখাটো 25 টকীয়া গুটখাটো কমেন্ট সেকশনত জনাব কিন্তু অৰিজিনেলি বাৰু 10 টকাৰ গুটখাটোত 12 টকা ল'ব পাৰে অৰিজিনেলি 15 টকাৰ গুটখাটোত 20 টকা ল'ব পাৰে অৰিজিনেলি 25 টকাৰ গুটখাটোত 30 টকা ল'ব পাৰে নে কোনো পধ্যেই নোৱাৰে প্ৰত্যেকটো পেকেজ জাতীয় সামগ্ৰীত থাকে MRP ম্যাক্সিমাম ৰিটেল প্ৰাইস আৰু সেই ম্যাক্সিমাম ৰিটেল প্ৰাইজতকে দোকানীয়ে 1 টকাও ইফাল হিফালকে ল'ব নোৱাৰে দৰকাৰ হলে তেখেতে ম্যাক্সিমাম ৰিটেল প্ৰাইজতকে কম ল'ব পাৰিব কিন্তু বেছি ল'ব নোৱাৰে এতিয়া মানুহে মাত মাতুতা নাই ন কোনে মাত মাতিব এইবিলাকৰ ওপৰত আপুনি যদি মাত মাতিবলৈ যায় আপুনি আকৌ আইনৰ ৰুখত পৰিব কাৰণ আপুনি কিমান কেছ খেলিব ডাঙৰ ডাঙৰ বিজনেছমেন সকলে আপোনাৰ মানে টকা ঢালি দিব কেছ খেলি থাকিব আপুনিটো নোৱাৰে ন তো সেই কাৰণে ৰাইজে এইবিলাক ক্ষেত্ৰত মাত নামাতে কিন্তু এইটো এটা বেয়া কথা এটা খবৰ লৈ পৰিছে মৰাণৰ পৰা মৰাণত এতিয়া কিছু লোকে এই যি নেকি কলা ব্যৱসায় চলি আছে অসমত 10 টকাৰ গুটখাত 15 টকাত 20 টকা লোৱা ইয়াৰ বিৰুদ্ধে এতিয়া মাত পাতিছে দল সংগঠন বিলাক ক'ত যায় এই সময়ত মই বুজি নেপাওঁ দল সংগঠন বিলাকে মাত মাতিব লাগে হয়নে নহয় গতিকে কেৱল মিয়া কৰি থাকিলেই নহয় এইবিলাকৰ ওপৰতো মাত মাতিব লাগে কাৰণ আপুনি চাওক এই গুটখা হওক বা অন্যান্য বস্তুবিলাকৰ যেতিয়া দাম বাঢ়ে ন এই দাম বঢ়াৰ চক্ৰটোৰ সৈতে জড়িত থাকে কিছুমান অনা অসমীয়া মাৰোৱাৰী বিহাৰী তেওঁলোক জড়িত থাকে গতিকে তেওঁলোকৰ ওপৰত মাত মাতিবলৈ মানে ইচ্ছা নকৰে মাত মাতক সব ক্ষেত্ৰতে মাত মাতক তেতিয়াহে ৰাইজে আপোনালোকক ভাল পাব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে আজিৰে পৰা আদানী এয়াৰপৰ্টত বিমান ল্যান্ড কৰিব বুলি খবৰ ওলাই পৰিছে মানে গুৱাহাটীত যি নেকি নতুন বিমানবন্দৰ নিৰ্মাণ কৰিছিলে আপোনালোকে যে প্ৰশংসা কৰিছিলে বিজেপি চৰকাৰক বাহেৰে নিৰ্মাণ কৰা বুলি একচুয়ালি হেয়া বিজেপি চৰকাৰে নিৰ্মাণ কৰা নাই হেয়া নিৰ্মাণ কৰিছে আদানীয়ে বাৰু যি কি নহওক আদানীয়ে নিৰ্মাণ কৰা এয়াৰপৰ্ট আজিৰে পৰা মুকলি হ'ব মানে আজিৰে পৰা বিমান তাতে ল্যান্ডিং কৰিব বিজ্ঞাপন চলাইছিলে বিজেপিয়ে কৰা বুলি কিন্তু বিজেপিয়ে নহয় হেতু আদানীয়ে কৰিছে আদানীক দি দিছে ঠিক আছে আমি কিন্তু এই মানে বিগত কেইবছৰ মানত চৰকাৰৰ পৰা বহুত কিবা পালো বহুত কিবা হেৰুৱালো বহু কেইখন টোল গেট পালো আমাৰ পৰা এয়াৰপৰ্ট গ'ল আমাৰ জল পৰিবহন বিভাগটো গ'ল এতিয়া আমাৰ অসমত যত নেকি ফেৰী চলে গোটেই টোটালি ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি গ'ল কিমান কি গ'ল আমি মানে কি কম আৰু যি কি নহওক এইবিলাক কথা মানে সবৰ ইয়াতে নধৰে আৰু যি কি নহওক আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ'টো সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম